বন্ধুসকল আপোনাৰ ফাৰ্ষ্ট নোটিফিকেশ্যন আহিছে এছএছসি ফালৰ পৰা যদি আপোনালোকে অপেক্ষাত আছিল কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যনৰ কাৰণে ভাল খবৰ মুকলি হৈছে নোটিফিকেশ্যন এক্সামিনেশ্যনত আছে গ্ৰুপ বি এণ্ড গ্ৰুপ চি পোষ্ট যেনে এছিষ্টেণ্ট অডিট অফিচাৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইনস্পেক্টৰ সাব ইনস্পেক্টৰ ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ অফিচ সুপ্ৰিটেণ্ডেণ্ট অডিটৰ একাউণ্টেণ্ট টেক্স এছিষ্টেণ্ট পোষ্টেল এছিষ্টেণ্ট এণ্ড শ্বৰ্টিং এছিষ্টেণ্ট টোটেল পোষ্ট আহিছে এবাৰ 12,256টা কিল আপোনালোকৰ হ'ব 25,500 টকাৰ পৰা 81,100 টকাৰ ভিতৰত ইজ লিমিটসমূহ যদি আমি চাওঁ কিছু পোষ্টৰ কাৰণে আছে 18 পৰা 27ৰ ভিতৰত 20ৰ পৰা 30ৰ ভিতৰত আৰু 18ৰ পৰা 30ৰ ভিতৰত আপোনালোকে হ'লে এপ্লাই কৰিব পাৰিব আছে এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল ইয়াতে SC/ST পাব 5 বছৰ OBC পাব 3 বছৰ PWD হলে পাব 10 বছৰ এজ ৰিলেক্সেশ্যন ইয়াতে কোৱালিফিকেশ্যন চাওঁ কিছু পোষ্টৰ কাৰণে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে লগতে আপোনালোকৰ মেথছ সাবজেক্টটো থাকিব লাগিব হাই সেকেন্ডাৰীত পাৰ্সেন্টেজ বিচাৰিছে 50 বা আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব পাৰে ষ্টেটিষ্টিক্সত নেক্সট ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচাৰিছে ষ্টেটিষ্টিক্স বা মেথছ বা ইকনমিক্স বা ডেমোগ্ৰাফি বা পপুলেশ্যন ষ্টাডি ইত্যাদি আপোনালোকে কৰা হ'ব লাগিব বা আপোনালোকে কম্পিউটাৰ সায়েন্স বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং কৰা হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব বাকি সকলো পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট সকল ফাইনেল ইয়েৰ বা ৰিজাল্টৰ কাৰণে অপেক্ষাত আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এইসমূহ পোষ্টৰ কাৰণে এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC কাৰণে হৈছে 100 টকা SC/ST ফিমেল এক্স সাৰ্ভিসমেনৰ কাৰণে নাই কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ যি আপোনালোকে অনলাইন থ্ৰু পেমেন্ট কৰিব পাৰিব অসমৰ কাৰণে আপোনালোকে সিলেক্ট কৰিব পাৰিব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ আৰু শিলং এক্সামিনেশ্যন সেন্টাৰ হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অনলাইন এপ্লাই কৰিব পাৰিব SSC অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন দিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 21 মে পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 22 জুন এতিয়াও যদি এপ্লাই কৰা নাই সোনকালে ভিতৰত এপ্লাই কৰি দিয়ক CGL tier 1 এক্সামিনেশ্যন আপোনালোকৰ আগষ্ট টু ছেপ্টেম্বৰ মাহত হ'ব আৰু tier 2 এক্সামিনেশ্যন আপোনালোকৰ হ'ব ডিসেম্বৰ মাহত আগবাইছো আপোনাৰ নেক্সট নোটিফিকেশ্যনৰ ফালে UPSC ফালৰ পৰা মুকলি হ'ল CDS এক্সামিনেশ্যনৰ কাৰণে নোটিফিকেশ্যন যদি আপোনালোকে CDS এক্সামিনেশ্যনৰ কাৰণে অপেক্ষাত আছিল টোটেল পোষ্ট আহিছে এবাৰ 451টা ইয়াতে IMA কাৰণে আছে 100টা পোষ্ট এয়াৰফোৰ্স একাডেমিৰ কাৰণে আছে 32টা নেভেল একাডেমিৰ কাৰণে আছে 26টা আৰু অফিচাৰ্স ট্ৰেইনিং একাডেমিৰ কাৰণে আছে 290টা পোষ্ট মেল এণ্ড ফিমেল দুয়ো কেণ্ডিডেটৰ কাৰণে এই কাৰণে আপোনালোকে আনমেৰিড হ'ব লাগিব মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব 1 জুলাই 2003 চনৰ পৰা 1 জুলাই 2008 চনৰ ভিতৰত আপোনালোকৰ জন্ম হ'ব লাগিব এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ইণ্ডিয়ান নেভেল একাডেমিৰ কাৰণে আনমেৰিড হ'ব লাগিব মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব 1 জুলাই 2003 চনৰ পৰা 1 জুলাই 2008 চনৰ ভিতৰত এয়াৰফোৰ্স একাডেমিৰ কাৰণে বয়স 20ৰ পৰা 24ৰ ভিতৰত বিচাৰিছে অফিচাৰ্স ট্ৰেইনিং একাডেমি মেইলৰ কাৰণে বয়স বিচাৰিছে 1 জুলাই 2002 চনৰ পৰা 1 জুলাই 2008 চনৰ ভিতৰত হ'ব লাগিব আৰু কোৱালিফিকেশ্যন বিচাৰিছে IMA আৰু অফিচাৰ্স ট্ৰেইনিং একাডেমিৰ কাৰণে ডিগ্ৰী এনি ডিসিপ্লিন আৰ্টছ সায়েন্স কমাৰ্চ আপুনি যিকোনো হ'ব পাৰে নেভেল একাডেমিৰ কাৰণে BSc ফিজিক্স আপোনালোকৰ সাবজেক্ট থাকিব লাগিব হাই সেকেন্ডাৰীত ফিজিক্স এণ্ড মেথছ সাবজেক্ট থাকিব লাগিব এয়াৰফোৰ্স একাডেমিৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী লগতে হাই সেকেন্ডাৰীত আপোনালোকৰ ফিজিক্স এণ্ড মেথছ সাবজেক্ট থাকিব লাগিব বা আপোনালোকে বেচেলৰ অফ ইঞ্জিনিয়াৰিং কৰা হ'লে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফিজ সকলোৰে কাৰণে হৈছে 200 টকা ইয়াতে ফিমেল SC/ST কাৰণে নাই কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব UPSC অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই 20 মে পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে এপ্লাই কৰা লাষ্ট ডেট হৈছে 9 জুন আৰু ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ হ'ব 13 ছেপ্টেম্বৰত CGL ৰ লগতে UPSC ফালৰ পৰা মুকলি হ'ল NDA আৰু NA নোটিফিকেশ্যন নেশ্যনেল ডিফেন্স একাডেমি আৰু নেভেল একাডেমি টোটেল পোষ্ট 394টা ইয়াতে নেশ্যনেল ডিফেন্স একাডেমিৰ কাৰণে টোটেল পোষ্ট আছে 370টা আৰু নেভেল একাডেমিৰ কাৰণে আছে 24টা পোষ্ট ইয়াতে আৰ্মি উইংছৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে হাই সেকেন্ডাৰী পাছ এয়াৰফোৰ্স এণ্ড নেভেল একাডেমিৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ হাই সেকেন্ডাৰী পাছ সায়েন্সত কৰা হ'ব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথছ আপোনালোকৰ সাবজেক্ট থাকিব লাগিব যিসকল এপিয়াৰিং হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব যিসকলে ৰিজাল্টৰ কাৰণে অপেক্ষাত আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব বয়স আপোনালোকৰ 1 জানুৱাৰী 2008 চনৰ পৰা 1 জানুৱাৰী 2011 চনৰ ভিতৰত এপ্লাই কৰিব পাৰিব মন দিব মেল এণ্ড ফিমেল দুয়ো কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আনমেৰিড হ'ব লাগিব এপ্লিকেশ্যন ফিজ সকলোৰে কাৰণে হৈছে 100 টকা SC/ST ফিমেল মানে নাই কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ যি আপোনালোকে অনলাইন থ্ৰু পেমেন্ট কৰিব পাৰিব UPSC অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই মন দিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 20 মে পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 9 জুন এক্সাম আপোনালোকৰ হ'ব 13 ছেপ্টেম্বৰত আগবাইছো আপোনাৰ নেক্সট নোটিফিকেশ্যনৰ ফালে মুকলি হ'ল বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ পোষ্ট আহিছে 899টা ইয়াতে ট্ৰেড ওয়াইজ যদি আমি চাওঁ ড্ৰাফটমেনত আছে 42টা হিন্দী টাইপিষ্টত আছে 10টা ষ্ট'ৰ কিপাৰ টেকনিকেলত আছে 300টা পোষ্ট অপাৰেটৰ কমিউনিকেশ্যনত আছে 261টা অপাৰেটৰ মেচিনাৰীত আছে 207টা পোষ্ট ইলেক্ট্ৰিচিয়ানত আছে 79টা পোষ্ট সমূহ পোষ্টত অনলি মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব বয়স আপোনালোকৰ 18 পৰা 27ৰ ভিতৰত হ'ব লাগিব আছে এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল SC/ST পাব 5 বছৰ OBC পাব 3 বছৰ PWD পাব 10 বছৰ এজ ৰিলেক্সেশ্যন নোটিফিকেশ্যন বিচাৰিছে ড্ৰাফটমেনৰ কাৰণে হাই সেকেন্ডাৰী পাছ লগতে আপোনালোকৰ 2 বছৰীয়া ড্ৰাফটমেনশ্বিপৰ চাৰ্টিফিকেট থাকিব লাগিব ITI পৰা
টাইপিষ্টৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে হাই ছেকেণ্ডেৰী পাছ আপোনালোকে টাইপিং কৰিব পৰা হ'ব লাগিব 30 ৱৰ্ড পাৰ মিনিট টেকনিকেলৰ কাৰণে কোৱালিফিকেশ্যন হাই ছেকেণ্ডেৰী পাছ লগতে থাকিব লাগিব নলেজ ষ্ট'ৰ কিপিঙৰ অপাৰেটৰ কমিউনিকেশ্যনৰ মেট্ৰিক পাছ বিচাৰিছে ওয়্যাৰলেছ অপাৰেটৰ হিচাপে আপোনালোকে ট্ৰেইনিং কৰা হ'ব লাগিব ITI পৰা ইলেক্ট্ৰিচিয়ানৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ লগতে আপোনালোকে অটো ইলেক্ট্ৰিচিয়ান সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব ITI পৰা এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভ OBC EWS ৰ কাৰণে আছে 50 টকা SC/ST PWBD কাৰণে নাই কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অফলাইন এপ্লাই কৰিব লাগিব বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম সেইখন ফিল আপ কৰি লগতে দিবলৈ নাপাহৰিব আপোনালোকৰ সকলো লাগতিয়াল ডকুমেণ্টছ সেলফ এটেচ কৰি পঠিয়াব লাগিব তলৰ যোনটো এড্ৰেছ দিয়া গৈছে এই এড্ৰেছত বাই পোষ্ট মন দিব ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 21 মে পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 19 জুলাই অনুকল আজি এই ভিডিঅটো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেণ্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেণ্টত লিখিব পাৰে আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই সোমবাৰে আকৌ লগ পাম এনে ধৰণৰ লেটেষ্ট জব নটিফিকেশ্যনৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম